Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ফাইনেল সেশন যোনটো আমি ইউনিট টেষ্টেৰে শেষ কৰিম। তো let us begin. First question. Draw a line of symmetry through the quadrilateral by connecting two black points. তো ইয়াতে আমাক বহুত কেইটা black points দিছে 1 2 3 4 5 6 দুটা পইণ্টেৰে আমি এই লাইনটোক পাছ কৰাব লাগিব such that সেই লাইনটোৱে এই যোনটো আমাক ফিগাৰটো দিছে সেইটো চিমেট্ৰিকেল বনাই দিয়ে ঠিক আছে তো আমি এটা ট্ৰাই কৰি চাওঁ যদি এটা পইণ্ট এইটো লৈ লওঁ আৰু আনটো পইণ্টটো লেটছে এই পইণ্টটো লৈ লওঁ তেতিয়া কি হৈ গ'ল এইটো ডায়েগনেল হৈ গ'ল এতিয়া ডায়েগনেল হৈ যোৱাৰ লগে লগে কি হ'ল লাইনৰ তলৰ যোনটো আমি এটা ট্ৰায়েংগল পাইছোঁ আৰু লাইনৰ ওপৰত এটা ট্ৰায়েংগল পাইছোঁ দুটা এক্সেক্টলি ছেইম টু ছেইম হয় এইটোৰ ওপৰত কি হ'ব অভাৰলেপ হ'বই হ'ব ভাঁজ লগাই পেলাই যদি বহাই দিওঁ এক্সেক্টলি এইটো ইয়াৰ ওপৰত বহি যাব তো আমি ক'ম যে আমাৰ এইটোৱে হৈছে লাইন অফ চিমেট্ৰি অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ ঠিক আছে সেম ইয়াতে আমাক দিছে ইউজিং দ্য মুভেবল লাইন সেগমেন্ট বিলো কানেক্ট পইণ্টছ এ এণ্ড চি টু ওৱান অফ দ্য ব্লেক পইণ্টছ টু ফিনিছ বিল্ডিং এ কোৱাড্ৰিলেট্ৰেল ঠিক আছে আমি কোৱাড্ৰিলেট্ৰেল বনাব লাগে অ'কে এতিয়া ভেৰি চিম্পল হয় প্ৰথমতে আমি কি কৰিম এই ডট ডট দিয়া বা ডেছ লাইনটো আমি চালোঁ ইয়াৰ ওপৰত আমাৰ আছে এটা ট্ৰায়েংগুলাৰ শ্বেপ তো আমি ঠিক একজেক্ট এই ট্ৰায়েংগুলাৰ শ্বেপটোৰ নিচিনা এটা তলত এটা ট্ৰায়েংগুলাৰ শ্বেপ বনাব লাগে তো আমি এটা কাম কৰোঁ এইটো পইণ্ট যদি লৈ লওঁ আৰু এইটো চিৰ লগত জইন কৰি দিলোঁ তাৰপিছত এইটো ইয়াৰ লগত লৈ লওঁ ইয়াৰ লগত জইন কৰি দিওঁ আৰু এইটো ইয়াৰ লগত জইন কৰি দিওঁ এতিয়া এই শ্বেপটো আৰু এই শ্বেপটো মেটচ হোৱা নাই কিউকি এক্সেক্টলি ইকুৱেল হ'ব লাগিব তাৰমানে আমি যদি এই যে লাইনটো যোনটো দিছে এইটো একচুৱেলি চিমেট্ৰি লাইন হয় তো এইটো যদি আমি এইটো লাইনত যদি আমি এটা ভাঁজ এটা দি পেলাই এই ট্ৰায়েংগলটো ইয়াৰ ওপৰত বহাই দিওঁ তেনেহ'লে এক্সেক্টলি নবহিব তো আমি এইটো কি কৰিম ইয়াতে শ্বিফ্ট কৰি দিম তললৈ এতিয়া যদি কৰোঁ তেতিয়াহ'লে এক্সেক্টলি ছেইম টু ছেইম হ'ব বিকজ লাইনৰ ওপৰৰ ট্ৰায়েংগলটো আৰু লাইনৰ তলৰ ট্ৰায়েংগলটো এক্সেক্টলি ছেইম টু ছেইম হয় অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ এতিয়া আমাক সুধিছে হুইচ অফ দ্য ফলোয়িং আৰ মেগনিটিউড ফৰ ৰোটেশ্যনেল চিমেট্ৰি অফ দ্য স্কুৱেৰ বিলো দ্য মাৰ্ক পইণ্ট ঠিক আছে তো ইয়াতে যোনটো আমাৰ এইটো ব্লেক ডটটো আছে এইটো ফিক্স থাকিব এইটো ফিক্স কৰি পেলাই আমি কি কৰিম এইটোক ৰোটেট কৰিম কেনেকুৱাকৈ ৰোটেট কৰিম চাচ ডেট ইয়াৰ চিমেট্ৰিটো থাকিব তো ইয়াক যদি আমি এটা 90 ডিগ্ৰী ৰোটেশ্যন দিওঁ তেনেহ'লে এইটো আহি যাব ইয়ালৈ এইটো যাব ইয়ালৈ এইটো যাব ইয়ালৈ আৰু এইটো আহি যাব ইয়ালৈ তো 90 ডিগ্ৰীত ডেফিনেটলি আমাৰ এটা থাকিব এটা চিমেট্ৰি এটা থাকিব আৰু এতিয়া আমি কি কৰিব পাৰিম এই 90 ডিগ্ৰী যদি চিমেট্ৰি আছে ইয়াৰ গোটেই মাল্টিপলছখিনি ল'লে হ'ল তাৰমানে 91 যা 90 92 যা 180 93 যা 270 তো এইবোৰ চবতে কি আহিব ইয়াৰ চিমেট্ৰি আহিব তো আমাৰ অপশ্যনত অকল 180 আৰু 270টোৱে দিয়া আছে তো এই দুটাকে আমি চিলেক্ট কৰি ল'ম ঠিক আছে এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটোলৈ ঠিক আছে তো এইটোৱে হয় কোৱাড্ৰিলেট্ৰেল এটা বনাব লাগে লাইন অফ চিমেট্ৰি দিয়া আছে তো আমি এইটো জইন কৰি দিওঁ ইয়াৰ লগত এইটো এতিয়া লেটছে আমি ইয়াৰ লগত জইন কৰি দিওঁ নেক্সট এইটো পইণ্টটো ইয়াত গ'ল এই পইণ্টটো ইয়াত আহি গ'ল হ'ল নে নাই চিমেট্ৰি য়েছ চিমেট্ৰিকেল হৈ গ'ল লাইনৰ ওপৰত থকা ট্ৰায়েংগলটো আৰু লাইনৰ তলত থকা ট্ৰায়েংগলটো মেটচ কৰি আছে অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ দ্য চেণ্টাৰ অফ দ্য ৰেগুলাৰ ননাগন কৈছে এবাৰ ননাগন মানে যাৰ নটা শ্বেপ আছে বিলো ইজ এট দি অৰিজিন তো আমাক সুধিছে 40 ডিগ্ৰী 200 ডিগ্ৰী ৰোটেশ্যনেল চিমেট্ৰি আছে নে নাই অ'কে প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এজিউম কৰিম আমাৰ ইয়াতে এটা চাৰ্কেল আছে ঠিক আছে আৰু এই চাৰ্কেলটোত আমি কি কৰিম এটা ননাগন এই ছেইম ননাগনটো আঁকিবলৈ চেষ্টা কৰিম তো ননাগন আঁকা মানে কি হয় লাগিব আমাক কেইটা লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা এনেকা নটা ডিভিজনছ লাগিব এনেকা ইকুৱেল ডিভিজনছত 1 2 3 4 5 6 7 8 আৰু এটা লাগিব একচুৱেলি ইয়াতে মিছ হৈ গৈছে তো এইটো আঁকোতে অলপ দিগদাৰ হৈছে বাছ মই কথাটো কি ক'ব বিচাৰিছোঁ এতিয়া আমাৰ নেক্সট কামটো হৈছে ননাগনটো আঁকাৰ পিছত আমি জইন কৰি দিম ইচ ভাৰ্টেক্স তো এইটো এটা ভাৰ্টেক্স জইন কৰি দিম এইটো ইয়াৰ লগত জইন কৰি দিম এনেকুৱাকৈ গোটেইখিনি আমি ভাৰ্টেক্স পইণ্টবোৰ এনেকুৱাকৈ জইন কৰি দিম এইবোৰ চব জইন কৰি দিম ঠিক আছে তো জইন কৰি দিলে কি হ'ব ইয়াতে এই যিবোৰ এংগলবোৰ হ'ব চব ইকুৱেল এংগল হ'ব এতিয়া কথাটো হৈছে এংগলৰ মেজাৰমেণ্টটো কিমান হয় তো 360 ডিগ্ৰী আমি ডিভাইড কৰিব লাগিব কাৰণ আমাৰ টোটেল কেইটা আছে ৰিজন 1 2 3 4 5 6 7 8 9 আই থিংক ড্ৰ কৰোঁতে অলপ খেলি মেলি হ'ল ইয়াতে টোটেল ননাগন কৈছে যিহেতু নটা থাকিব নটাতকৈ বেছি থাকিব নোৱাৰে চ' আমি 9 এইটো ডিভাইড কৰি দিম ঠিক আছে তো এতিয়া 360 ডিভাইডেড বাই 9 কিমান হয় 40 ডিগ্ৰী হৈ গ'ল তাৰমানে ইচ এংগল হৈ যাব আমাৰ 40 ডিগ্ৰী তো
তো 40 ডিগ্ৰী হোৱাৰ মিনিংটো এইটোৱে হৈ গ'ল তাৰমানে 40 ডিগ্ৰী যদি আমি ৰোটেশ্যন কৰি দিওঁ যদি জাষ্ট এটা 40 ডিগ্ৰী ৰোটেশ্যন কৰি দিওঁ তেনেহ'লে এইটো পইণ্ট আহি যাব ইয়ালৈ বিকজ এইখিনি পৰা এইখিনিলৈ 40 ডিগ্ৰী ৰোটেশ্যন আৰু এইটো এংগলো আছে 40 ডিগ্ৰী তো এক্সেক্টলি এইটো পইণ্ট ইয়াত আহি যাব এইটো ইয়াত আহি যাব এইটো ইয়ালৈ শ্বিফ্ট তো আমাৰ গোটেই অভাৰঅল শ্বেপটো যিটো হ'ব দেখাত ছেম টু ছেমে হৈ থাকিব কোনো চেঞ্জ নাহিব তো 40 ডিগ্ৰীত ৰোটেশ্যনেল চিমেট্ৰি থাকিব নেক্সট ক'ত চিমেট্ৰি হ'ব পাৰে তো নেক্সট চিমেট্ৰিটো চাবলৈ কাৰণে আমি কি কৰিম 40ৰ মাল্টিপলছখিনি ল'লে হ'ল তো 40ৰ মাল্টিপলছ কি হ'ব 41 so 40 42 is 80 40 আৰু 3 মাল্টিপ্লাই কৰিলে 120 তাৰপিছত 40 into 4 মাল্টিপ্লাই কৰিলে 160 40 into 5 মাল্টিপ্লাই কৰিলে 200 তো ইয়াতে গমেই পাইছা ইয়াতে 40 মাল্টিপলছবোৰ ল'লে আমি ৰোটেশ্যনেল চিমেট্ৰি পাম আৰু আমাৰ কুৱেশ্যনত কি সুধিছে 40 আৰু 200ত পাম নে নাই য়েছ ডেফিনেটলি পাম কাৰণ 40 আৰু 200 দুটাই 40 টেবুলত আহে তো আমি ইয়াতে দুইটাকে য়েছ বুলি কওঁ তো এইটো হৈ যাব য়েছ Okay, এতিয়া আমি যাওঁ next question to লৈ Which of the following shapes show a line of symmetry? ইয়াতে line of symmetry কোনটো shape দেখুৱাই আছে তো ফাৰ্ষ্ট এইটো যদি চাওঁ ইয়াতে আমাৰ এইটো হৈ গ'ল এটা straight line তো এই লাইনৰ ওপৰৰ যোনটো শেপটো হৈছে সেই শেপটো এক্সেক্টলি তলৰ শেপটোৰ ছেম টু ছেম হৈছে তো এইটো অবভিয়াছলি হ'বই হ'ব বিটো কি কৈছে ডায়গনেলি ডিভাইড কৰিছে তো তলত এইটো লাইনৰ তলত যোনটো ট্ৰাইংগলটো পাইছোঁ লাইনৰ ওপৰৰ ট্ৰাইংগলটো এক্সেক্টলি ছেম টু ছেম পাইছোঁ দুটা শেপ ছেম টু ছেম হোৱাৰ কাৰণে আমাৰ ইয়াতে চিমেট্ৰি আছে তো বিটো আমি চিলেক্ট কৰিব পাৰিম চি লৈ আহি যাওঁ এতিয়া চিত যদি চাওঁ এই যদি লাইন অফ চিমেট্ৰি হ'লহেঁতেন তেনেহ'লে আমাৰ লেফ্ট ছাইডে থকা ৰাইট ছাইডে থকাটো এক্সেক্টলি ছেম টু ছেম হ'ব লাগিছিল বাট নহয় এইটো ইয়াৰ ওপৰত যদি বহাই দিওঁ তেনেহ'লে এইটো অভাৰলেপ নকৰিব সেইটো আমি একচুৱেলি ভেৰিফাই কৰি ল'ব পাৰোঁ আমাৰ ৰাইট ছাইডে চাই আছে এইটো ফিগাৰ এতিয়া লেফ্ট ছাইডৰ ফিগাৰটো যদি আমি এইফাললৈ আনি দিওঁ তো এইটোতো দেখাত খুব এনেকুৱা ধৰণৰ হ'ব এইটো এনেকুৱা ধৰণৰ এটা হৈ যাব দুটা অভাৰলেপ নহ'ব অভাৰলেপ নোহোৱাৰ মিনিংটো এইটোৱে হৈ গ'ল ইয়াতে ৰোটেশ্যনেল চিমেট্ৰি নাই তো এ আৰু বি এই দুটাই হৈ যাব আমাৰ কাৰেক্ট অপশ্যন এতিয়া যাওঁ আমি ফাইনেল 7 নম্বৰ কুৱেশ্যনটোলৈ তো ইয়াতে আমাক কি বনাব দিছে এটা ইনকমপ্লিট কোৱাড্ৰিলেটাৰেল এটা দিয়া আছে তাৰমানে আমি কোৱাড্ৰিলেটাৰেল বনাব লাগিব ফাইন ভেৰি চিম্পল প্ৰব্লেম আমি কি কৰিম এইটো ইয়াতে জইন কৰি দিলোঁ এইটো লেটছ ইয়াতে জইন কৰি দিলোঁ এইটো আৰু চি লগত জইন কৰিলোঁ আৰু এইটো জইন কৰিলোঁ তো ডেফিনেটলি কি হৈ গ'ল আমাৰ এইটো যদি লাইন অফ চিমেট্ৰি হৈ যায় লেফ্ট হেণ্ড ছাইডে আছে এ বি চি এই ট্ৰাইংগলটো আৰু ৰাইট হেণ্ড ছাইডে আছে এই ট্ৰাইংগলটো এ চি আৰু এইটো যিহেতু নাম নাই এইটো ডি বুলিও ক'ব পাৰি তো এই ট্ৰাইংগলটো আৰু এই ট্ৰাইংগলটো এক্সেক্টলি ইকুৱেল হয় তো আমি ক'ম যে ইয়াতে চিমেট্ৰি আছে অ'কে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং আৰ মেগনিটিউড ফৰ ৰোটেশ্যনেল চিমেট্ৰি অফ দ্য চাৰ্কল বিল' about its center এইটোতো আমি অপশ্যন নচোৱাকৈ ক'ব পাৰিম তো আমি কিমান ডিগ্ৰী এইটো ৰোটেট কৰিম such that এইটো চাৰ্কলটোৰ ফিগাৰটো ছেম টু ছেম থাকে একচুৱেলি হৈছে গোটেই 0 পৰা 360 ডিগ্ৰী বা 360ৰ মাল্টিপল যিয়ে লওঁ বিকজ চাৰ্কলৰ যেনেকৈ ৰোটেট কৰোঁ 7 ডিগ্ৰীত ৰোটেট কৰোঁ 45 ডিগ্ৰীত ৰোটেট কৰোঁ 90 ডিগ্ৰীত ৰোটেট কৰোঁ সেইটোতো চাৰ্কলেই থাকিব 210 কৰোঁ 355 কৰোঁ গোটেইখিনিত আমি কৰোঁ আমাৰ চব ছেম টু ছেমেই আহিব ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Which shape has line symmetry? ইয়াতে কোনটোত line symmetry আছে তো ইয়াতে আমি অপশ্যন এটোত নাই আমি আহি আছোঁ কেলে নাই বিটোত যদি চাওঁ ইয়াতে আমাক দিছে এটা ট্ৰাইংগুলাৰ শ্বেপ ঠিক আছে তো আমি যদি ইয়াতে এটা এনেকৈ লাইন এটা ড্ৰ কৰোঁ তেনেহ'লে এইটোৱে হৈ যাব আমাৰ লাইন অফ চিমেট্ৰি লাইন হৈ যাব ইয়াৰ ওপৰত চাওঁ বা তলত চাওঁ দুইটাৰ শ্বেপ এক্সেক্টলি ছেম টু ছেম হ'ম তো সেইকাৰণে অপশ্যন বিটো আমি চিলেক্ট কৰিম চিটো দিছে আমাক এনেকুৱা এটা স্কুৱেৰ টাইপ তো ইয়াতে যদি আমি এনেকুৱাকৈ ড্ৰ কৰোঁ এইটো হৈ যায় লাইন অফ চিমেট্ৰি ঠিক আছে আমি এনেকুৱাকৈ ড্ৰ কৰিলেও আমি লাইন অফ চিমেট্ৰি পাম এনেকুৱাকৈ পাম আমাকতো এটলিষ্ট এটাহে লাগে তো য়েছ ইয়াতে লাইন অফ চিমেট্ৰি আছে তো এইটো এটা চিমেট্ৰিকেল শ্বেপ হয় ৱেৰাজ আমি যদি এ চাওঁ এত কি আছে এত আকৌ প্ৰব্লেম আছে এত আমি ফিগাৰটো যেনেকাই ড্ৰ নকৰোঁ কেলে এইটো আমাক শ্বেপটো এনেকুৱাকৈ দি আছে যেনেকুৱাকৈ আমি লাইন ড্ৰ নকৰোঁ এইটো কেতিয়াও ইকুৱেল ভাগত ডিভাইড হ'বই নোৱাৰে তো এনেকুৱাকৈ বা এনেকুৱাকৈ আকৌ বা ইভেন এনেকুৱাকৈ আকৌ তো ইয়াতে কোনো চিমেট্ৰিকেল লাইন নাথাকিব তো অকল বি আৰু চি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ এতিয়া আমি আহি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ ঠিক আছে তো ফাইনেল কুৱেশ্যনত আমাক চিমেট্ৰি লাইন দিয়া আছে আমি কোৱাড্ৰিলেটাৰেলটো কমপ্লিট কৰিব লাগে ঠিক আছে এইটো ইয়াতে জইন কৰি দিলোঁ এইটো ইয়াতে জইন কৰি দিলোঁ আৰু এইটো জইন কৰি দিলোঁ হ'ল জানো তো লাইনৰ ওপৰত থকা ট্ৰাইংগল আৰু লাইনৰ তলত থকা ট্ৰাইংগলটোতো ছেম হোৱা নাই তো ন এইটো হ'ব নোৱাৰে তো আমি এইটো ইয়াত লৈ আহোঁ আৰু ইয়াত লৈ আহোঁ এতিয়াও হৈছে জানো ইকুৱেল নাই হোৱা নাই এতিয়াও ইকুৱেল তো তাৰমানে এইটোৱে হৈ গ'ল আমাৰ লাষ্ট পচিবিলিটি এতিয়া যদি চাওঁ ধুনীয়াকৈ ফিগাৰটো শ্বেপ মিলি গৈছে ওপৰৰ ট্ৰাইংগলটো তলৰ ট্ৰাইংগলটো এইটোৱে হৈ যাব আমাৰ প্ৰপাৰ লাইন অফ চিমেট্ৰি আৰু গোটেই ফিগাৰটো হৈ গ'ল আমাৰ চিমেট্ৰিকেল ফিগাৰ
তো এইটোৱে আছিলে আমাৰ আজিৰ ইউনিট টেষ্টটো তো আমাৰ চিমেট্ৰি চেপ্টাৰটো আমি ফাইনেলি কমপ্লিট কৰিলোঁ ইয়াতে আমাৰ মেইন বস্তুটো আছিলে আমি চিমেট্ৰি লাইন কেনেকৈ ড্ৰ কৰে আৰু চিমেট্ৰিকেল ফিগাৰ কেনেকৈ আইডেণ্টিফাই কৰে সেইটো চালোঁ চিমেট্ৰি লাইন এটা কেনেকৈ আইডেণ্টিফাই কৰে আমি সেইটো শিকিলোঁ তাৰপিছত আৰু আমি ৰোটেশ্যনেল চিমেট্ৰিৰ ওপৰত শিকিলোঁ তাৰমানে এটা ফিগাৰ দিয়া থাকিব সেইটোক যদি আমি এটা ফিক্স চেণ্টাৰ বা যোনটো এটা ফিক্স ডট দিয়া থাকে সেইটো ৰেচপেক্টত যদি আমি তাক ৰোটেট কৰোঁ তেনেহ'লে তাৰ যদি শ্বেপটো চেঞ্জ নহয় আমি কওঁ সেইটোত এটা ৰোটেশ্যনেল চিমেট্ৰি আছে তো এইটোৱে আছিলে আমাৰ ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 9 চিমেট্ৰিৰ ওপৰত তো আমাৰ আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত হ'ল চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ